নম্বৰ ৱাৰ্ডৰ আমাৰ সোণাৰী সমষ্টি অন্তৰ্গত মিলনজ্যোতি গাঁও পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডৰ ৰাতুল গড়ৰ ঘৰটো আজি সম্পূৰ্ণৰূপে জ্বলি যে শেষ হ'ল, ভস্মীভূত হৈ গ'ল। লগতে পৰিয়ালৰ মানুহগৰাকীও যে আধা জ্বলি গৈছে জুই নুমুৱাবলৈ গৈ। গতিকে তেওঁক এতিয়া ডিব্ৰুগড় মেডিকেলত পঠিয়াইছে বা ডিব্ৰুগড় মেডিকেলত এতিয়া ট্ৰিটমেণ্টৰ কাৰণে লৈ যোৱা হৈছে। কিন্তু ঘৰটো সম্পূৰ্ণৰূপে যে ভস্মীভূত হ'ল, তাৰ কাৰণে আজি আমি সকলোৱে আহি দেখিলো যে ঘৰটো অৱশ্যে আমাৰ চৰকাৰী যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা হিচাপে জিঅ'টেক কৰা হৈছিলে যদিও আমি সেইখিনিলৈ আমি বাট নাচাই ঘৰটো অতি সোনকালে বাঁহেৰে আমি বনাই তেওঁলোকক থকাৰ ব্যৱস্থা কৰি দিয়া কাৰণে আমি চিন্তা কৰিছোঁ। গতিকে কাইলৈৰ পৰা স্থানীয় ৰাইজে যাতে সেইখিনি সহযোগ কৰে, তাৰ কাৰণে যাৱতীয় কিছু খৰচ মই দি যাম আজি। আৰু আপোনালোকে ইয়াত থকা ৰাইজৰ সকলো স্থানীয় ৰাইজে যাতে তেওঁলোকৰ ঘৰটো নিৰ্মাণ কৰি দিয়ে, যাতে থাকিব পৰা ব্যৱস্থা কৰি দিয়ে, মই সেইটোকে কামনা কৰিছোঁ। আপোনালোকৰ সহায় সহযোগ বিচাৰিছোঁ। গতিকে তেওঁলোকৰ ঘৰখন সম্পূৰ্ণৰূপে শেষ হৈ গ'ল, সকলো একোৱে বাচি নগ'ল। ট্ৰেক্টৰখন আছিলে, মটৰচাইকেল আছিলে, সকলোখিনি জ্বলি গ'ল আমি দেখিলোঁ। গতিকে সেইখিনিতো বাদেই, কিন্তু মানুহ ঘৰ থকা এটা ব্যৱস্থা আপোনালোকে কৰি দিব, তাৰ কাৰণে আমি সকলোৱে সহযোগ কৰিম।